যেতিয়া ক্যান্সাৰ হৈছিল ডিটেক্ট কৰিছিল 2017 মোক ডিটেক্ট কৰা হৈছিল সেই মোমেন্টটো মই এবাৰ ক'ব বিচাৰিছো আপোনালোকে শুনি আছে গুণোৎসৱ আৰু এক্স্যাক্টলি সেই দিনতে 6 এপ্ৰিল আমাৰ স্কুলত গুণোৎসৱৰ কাৰণে টিম এটা আহিছিল মই হঠাৎ ফিল কৰিলো মোৰ ৰাইস ব্ৰেষ্টৰ ওপৰত অকমান এটা লাম্প এটা হৈছে আৰু সেই মুহূৰ্তত এতিয়াও মই কঁপিছো কাৰণ সেই উপলব্ধিটো কাৰণ আমি জানোৱে যদি আমাৰ ব্ৰেষ্টত তেনেকুৱা ধৰণৰ কিবা মানে অবাস্তৱ যদি কিবা এটা আহে তেতিয়ালে এইটো ক্যান্সাৰৰ লক্ষণ হয় বুলি কোৱা হয় গতিকে মই মোৰ যিখিনি আমাৰ কলিগ আছে সকলোৰে লগত মই শ্বেয়াৰ কৰি যে এনেকুৱা হৈছে আৰু সবে যে নাই নে ঠিক হ'ব কিন্তু মই নিজকে ঠিক কৰিলে যে নহয় সৰু সৰু কথাবিলাকে কেতিয়াবা ডাঙৰ হ'ব পাৰে এই বুলি ভাবি মই তৎকালে মই টাটালৈ গুচি গলো টাটাত মই দেখিলো তাত বহুত ভিৰ কাৰণ মোৰ সময় খুব তাকৰ এই কাৰণে যে মই মোৰ প্ৰাণতকৈ বেছি মোৰ স্কুলখনক মই ভাল পাওঁ যদি মই তাত থাকি যাওঁ তেনেহলে কি জানি মোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীখিনিৰ কিবা অসুবিধা হ'ব কাৰণ মই নিজকে এজন ৰেসপন্সিবল মই নহয় একচুয়ালি আমি প্ৰতিগৰাকী মহিলাই আমি কোনো ক্ষেত্ৰত ৰেসপন্সিবল কোনো গৰাকী মাতৃ হিচাপে কোনো গৰাকী পত্নী হিচাপে আৰু আমি এগৰাকী সোসাইটিৰ ৰেসপন্সিবল পাৰ্সন হিচাপে আমি ভাবি ল'ব লাগে গতিকে মই নিজে এইখিনি ৰেসপন্সিবল কাৰণে তাত মই টাটা নেদেখা ইমিডিয়েটলি মই মহিলা বেলত মই গলো আৰু তাত তেওঁলোকে মোক দেখি ক'লে যে এইটো আমি বায়োপসি কৰিব লাগিব আৰু সঁচাকে মোৰ ক্যান্সাৰ ডিটেক্ট হ'ল ক্যান্সাৰ ডিটেক্ট হোৱাৰ মুহূৰ্তটো যেতিয়া তেওঁলোকে ক্যান্সাৰ পজিটিভ শব্দটো মোক কৈছিল সঁচাকে এটা ক্যান্সাৰ এনেকুৱা এটা শব্দ কণ্ঠা আমাৰ এই যিটো উপলব্ধি মই বেলেগক দোষাৰোপ নকৰো মই নিজেও যেতিয়া ক্যান্সাৰ বুলি কৈছিল মই ভাবিছো কি হ'ল কি কাৰণে নে কি অভিশাপৰ ফলত মই এনেকুৱা এটা বেমাৰত মই ভুগিলো কাৰণ আমি ক্যান্সাৰ বুলি ক'লে ক্যান্সাৰ সন্ত্ৰাস আৰু অভিশপ্ত এই দুটা শব্দই আমাৰ সমাজত এনেদৰে মেৰ খাই আছে যাৰ পৰা মই নিজকে কেতিয়াও উলিয়াই আনিব পৰা নাছিলো আৰু সঁচাকৈ মোৰ যেতিয়া ক্যান্সাৰ বুলি কৈছিলে মই আনক ক'বলৈ দ্বিধাবোধ কৰিছিলো যে মোৰ ৰাইট ব্ৰেষ্ট কাৰ্চিনোমা কাৰণ এই শব্দটো যেন আনে মোক যেন অচুত বুলি ক'ব মোৰ পৰা যেন আঁতৰি থাকিব ইনফেক্ট মই মোৰ হাজবেণ্ডৰ পৰা কথাষাৰ লুকুৱাইছিলো কাৰণ তেওঁ মোৰ লগত তেতিয়া যোৱা নাছিল যি নহওক সেই মুহূৰ্তত মোৰ ডাঙৰ ছোৱালীজনী মোৰ লগত আছিলে ক্যান্সাৰ ডিটেক্ট হ'ল সেকেন্ড ফেজটো আহিল কেমো আৰু কেমোৰ লগে লগে আমাৰ মৰমৰ আটাইতকৈ শৰীৰৰ আটাইতকৈ ভাল লগা অংশ আমাৰ চুলিখিনি যেতিয়া মোৰ কেমো দিব ফাৰ্ষ্ট ষ্টেজতে তেতিয়া যেতিয়া মোৰ চুলিখিনি যাব লাগে মই কেনেদৰে গৈ মই এই ল'ৰা ছোৱালীকেইটাৰ আগত ওলাম মই মোৰ নিজৰ সন্তানৰ কথা কোৱা নাই মোৰ 600 ষ্টুডেণ্ট যিখিনিয়ে মোলে সদায় আশাৰে ৰৈ থাকে তাহাঁতৰ আগত মই টকলা মুহূৰ্তৰে কেনে ওলাম সেইটোহে মোৰ চিন্তা হ'ল কিন্তু মই যেতিয়া তাত দেখিলো সেই কেমৰ সকলো মহিলা একে সমান কোনোবা মুটকৈ কৰো আৰু যেতিয়া একদম 6 বছৰ 7 বছৰীয়া ল'ৰা ছোৱালী কেমৰ হাতত লৈ তাত থকা দেখিলো তেতিয়া মই নিজকে কাৰণ মই শিক্ষয়িত্ৰী মই এগৰাকী তেওঁলোকৰ গাৰ্জেন বুলি ভাবি লৈ যে নহয় এইটো মই ওভাৰকাম কৰিবই লাগিব আৰু সেই মুহূৰ্তৰ পৰাই মই থিৰাং কৰিলো যে মই ষ্ট্ৰাগল কৰিম আৰু এইটো মই ওভাৰকাম কৰি মোৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে এটা ভাল এটা মেছেজ লৈ যাব লাগিব যে ক্যান্সাৰ হ'লে ক্যান্সাৰে মানুহক নাখায় আমি ক্যান্সাৰৰ পৰা আমি উপৰি আহিবই লাগিব আৰু মই আপোনালোকক জনাম মাত্ৰ 4টা মই মেইন ডোজ মই তাত লৈছিলো কাৰণ ইয়াক দিব নোৱাৰে আৰু বাকি সম্পূৰ্ণ কেমৰ যিটো সেশন মই গুৱাহাটীত কৰিছো আৰু মই আপোনালোকক ডাকি কওঁ যে মই নিজে গাড়ী লৈ গৈছো মই কেমো লৈছো আকৌ বিদ্যালয়ত গৈ পেলাই মই সম্পূৰ্ণভাৱে মই তেওঁলোকক পাঠদান কৰিছো বিদ্যালয়ৰ সকলো কাম কাজ চোৱা চিতা কৰিছো কোনো ধৰণৰ মোৰ অসুবিধা তাত হোৱা নাছিল গতিকে সন্ত্ৰাসৰ কাৰণে ক্যান্সাৰৰ কাৰণে সন্ত্ৰাস শব্দটোৱে মানুহৰ মনত যেনেকুৱা এটা ভয় ভাৱ উঠাই আছে সেইখিনি আঁতৰাবৰ কাৰণে আজি পিংকাখন আমাৰ মাজলৈ আহিছে ক্যান্সাৰৰ পৰা কোনো ধৰণৰ মানুহ মৰি নাযায় ক্যান্সাৰ এটা ফেজ হয় আৰু এইটোত মই কৈছো সকলো মেডিচিনৰ 75% কিন্তু আমাৰ পজিটিভনেছে আমাক আঁতৰ কৰিব 25% আমাৰ মেডিচিন লাগে
Perfect.